Welcome to my channel Alfie's Transformation. আজি মই এটা নতুন আইটেম এটা বনাবলৈ ৰেডি কৰিছো গুটেখিনি মই চিকেন বনাম মুলা দি আৰু আপোনালোকে চাই থাকক প্ৰসেসটো আহক এতিয়া মই আপোনালোকক ইনগ্ৰেডিয়েন্টছ খিনি দেখাই দিও প্ৰথমত লৈছো মই চিকেন 350 গ্ৰামছ মান লৈছো তাৰপিছত মুলা বিলাহী মান ধনিয়া পিয়াজ অলপমান মেথি গুটি মই আজি অলপমান শুকান জলকীয়া লৈছো আদা নহৰু এইবিলাক সব ঘৰত পিসা জালুক জিৰা গুৰি আৰু ধনিয়া গুৰি প্ৰথমত মই পিয়াজ তাৰপিছত মেথি গুটি কেটা আৰু নহৰু আদা নহৰু আৰু জলকীয়াখিনি পিছি লম নিমখ 1 চামুচ আৰু হালধি মিক্স কৰি লম মই পিছি ললো মিক্সিত এতিয়া মই বিলাহীটো দি দিম গেছটো জ্বলাই ললো এতিয়া যেহেতু মই ফেট লছ জাৰ্নিত আছো সেইকাৰণে এক্সট্ৰা ভাৰ্জিন অলিভ অইল ইউজ কৰিম 1 চামুচ এখন চামুচ দি 1 চামুচ আৰু আপোনালোকে যদি বেলেগ তেল ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে মিঠা তেল ব্যৱহাৰ কৰিলে বেছি ভাল টেষ্টটো বেছি ভাল হয় কিন্তু মই ফেট লছ জাৰ্নিত আছো কাৰণে মই এক্সট্ৰা ভাৰ্জিন অলিভ অইল খাই আছো ইয়াৰ পিছত মই মিক্সচাৰখিনি তেলত দি দিম আৰু কম তেলত বনাইছো কাৰণে গেছটো একদম কম কৰি লৈছো যেন মছলাখিনি লাগি নধৰে মুলা দি চিকেনটো বহুত হেলদি বস্তু হয় ক্যালোৰিটো বহুত কমেই থাকে 100 গ্ৰামত থাকে খুব বেছি 95-96 ক্যালোৰি থাকিব আৰু মুলাৰ বহুত বেনিফিটস প্ৰথমতেতো ব্লাড সুগাৰ থাকা মানুহে মুলা খাবই লাগে ব্লাড সুগাৰ কন্ট্ৰোলত ৰাখে বিষ আছে যদি কাবাৰ মুলা এড কৰিলে ইনফ্লেমেশনৰ কমপ্লেইনবোৰ দূৰ হয় তাৰ লগত মুলা এটা এন্টিঅক্সিডেন্ট সো আমাৰ বডিত এন্টিঅক্সিডেন্ট এড কৰে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ বেনিফিটস আছে মুলাৰ বহুত বেলেগ বেলেগ বেনিফিটস আছে ফাৰ্স্টলি তো ব্লাড সুগাৰ থাকা পেশেন্টে খাবই লাগে মুলা ভাল হয় তাৰপিছত যোন ফেট লছ জাৰ্নিত আছে মোৰ নিচিনা হেতু কাৰণে বহুত ভাল হয় মুলাই খটা weight loss বা fat lossত হেল্প কৰে তাৰপিছত মুলাত কাবাৰ যদি বিষ আছে বা ইনফ্লেমেশন আছে হেল্প কৰে then good source of potassium and vitamin so এই কাৰণে যিমান পাৰো আমি এড কৰিব লাগে মুলা আৰু মুলা দি চিকেন যেহেতু খাই আছো so মুলা এড কৰিলে কি কৰে চিকেনে হক বা ৰেড মিট হক মুলাই কি কৰে এক্সট্ৰা তেল যে ওলাই চিকেনৰ পৰা বা মাটনৰ পৰা বা ৰেড মিটৰ পৰা হে তেলটো কাটে সেইকাৰণে মুলা এটা খুব ভাল কম্বিনেশন হয় উইথ ৰেড মিট as well as any of the meats এতিয়া মই চিকেনখিনি এড কৰো কাবাৰ যদি ইউৰিক এসিড আছে তেওঁলোকেও মুলা এড কৰিব পাৰে ইউৰিক এসিডৰ কাৰণে বহুত ভাল হয় হেল্প কৰে ইউৰিক এসিডৰ ক্ৰিষ্টেলছবোৰ ব্ৰেক কৰোতে এতিয়া মই চিকেনখিনি এনেকা ফ্ৰাই কৰি থাকিম মছলাখিনিৰ লগত যোনখিনি মছলা পিছি লৈছিলো আৰু এতিয়া গুৰি কৰা মছলাখিনি মই দি লম প্ৰথমত মই দিম ধনিয়া অলপমান মই সব মছলা ঘৰতে পিছো আৰু আপোনালোককো মই কৈছো যোন ফেট লছ জাৰ্নিত আছে যদি মছলা ইউজ কৰে ঘৰৰ মছলা ইউজ কৰিব পেকেটৰ মছলাটো একো বিশ্বাস নাই আজিকালি সেইকাৰণে ঘৰৰ মছলা ইউজ কৰাই ভাল একদম কম জুইত চিকেনখিনি এতিয়া মছলাখিনিৰ সৈতে ফ্ৰাই কৰি থাকক আপোনালোকে চিকেন আৰু বেলেগ বেলেগ কি ধৰণে বনাব পাৰে এনেকুৱা যদি কিবা সাজেশন থাকে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰি পেলে মোক জনাব ময়ো নতুন নতুন আইডিয়া পাম যেহেতু ময়ো ফেট লছ জাৰ্নিত আছো বা যদি হেলদি ৰেচিপি আপোনালোকৰ পৰা পাওঁ ময়ো ভাল পাম ট্ৰাই কৰিব পাৰিম ভিডিঅ'জত দেখাব পাৰিম আৰু যদি আপোনালোকে কিবা সাজেশনো দিব বিচাৰে প্লিজ দিব
এতিয়া চিকেনখিনি ফ্ৰাই হৈ থাকক এতিয়া মই ঢাকনখন মাৰি দিম যেন চিকেনৰ পানীখিনি ওলাই ষ্টেজতে মই মূলাখিনি দিম এইটো ষ্টেজতে মই মূলাখিনি দিম চিকেন ৰেডি মূলা দি চিকেন ৰেডি এতিয়া লাষ্টত মই মান ধনিয়া কাটি পেলাই দিম ৰেডি পুৰা খাবলৈ আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে